হেল্ল' ষ্টুডেণ্টছ, আজি দিনৰ 10:30 বজাত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিব আৰু এই খবৰটো আধা ঘণ্টা আগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজে টুইট কৰি জনাইছে। পোনপ্ৰথমতে মই তোমালোকক শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইট পেজত গৈ পেলাই দেখুৱাই আছো আৰু এইটো মই স্ক্ৰীন ৰেকৰ্ড কৰিছো, এইটো কোনো ধৰণৰ স্ক্ৰীন শ্বট নহয়। ইয়াত তোমালোকে চাব পাৰিছা যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এইটো টুইট পেজ হয় আৰু একেবাৰে লেটেষ্ট পষ্টটো তোমালোকে চাব পাৰিছা। 37 মিনিট আগতে পষ্ট কৰিছিল, সেইটো হ'ল SSLC ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড টুডে, দি টাইম শিডিউল ইজ এজ ফলোজ। তো ছাত্ৰ-ছাত্ৰীসকল, মই মোৰ লেটেষ্ট ভিডিঅ'ত তোমালোকক জনাইছিলোঁ যে যিদিনাখন মেট্ৰিকৰ ৰিজাল্ট দিব সিদিনাখন ৰাতিপুৱা মুখ্যমন্ত্ৰী নাইবা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজে টুইট কৰি জনাব যে মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। অৱশেষত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজে টুইট কৰিছে আৰু সেই টুইটটো আধা ঘণ্টামান আগতে কৰিছে। তোমালোকে গৈ পেলাই চেক কৰিব পাৰা আৰু সেই টুইটটো তোমালোকক মই আকৌ দেখুৱাই আছো। ইয়াত চাব পাৰিছা ৰণোজ পেগুৱে টুইট কৰিছে, SSLC ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড টুডে, দি টাইম শিডিউল ইজ এজ ফলোজ। ইয়াত 8টা মানত দিছে ইছ্যু অফ নটিফিকেশ্যন, 10:15 দিছে ৰিলিজ অফ দ্য প্ৰেছ নোট, তাৰপিছত একেবাৰে 10:30 দিছে পাব্লিকেশ্যন অফ ৰিজাল্ট। চ' ছাত্ৰ-ছাত্ৰীসকল, আজি দিনৰ 10:30 বজাত মেট্ৰিকৰ ৰিজাল্ট দিব, সেইটো কনফাৰ্মেশ্যন হৈ গ'ল, কিয়নো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজে টুইট কৰি জনাইছে। এইটো কোনো ধৰণৰ ফেক নহয়, তোমালোকে গৈ পেলাই টুইট পেজত চাব পাৰিবা।